এতিয়া ভাই যেতিয়া সৰু হৈ আছে তেতিয়া ডিচেণ্টৰি হ'ল নহয় একদম ইমান মেখেলা কচাই গৈছে গৈ আকৌ আনিছোঁ তেতিয়া হেৰি মৰিছে সৰু পাই মাক মৰি হেৰি বাপেক মাকে চিপ লৈ মৰিছে কিয় চিপ লৈ মৰিলে কিটো বা কি হ'ল ক'ব নোৱাৰোঁ আমাৰ ল'ৰাটোক চায়ো আহিলেগৈ একো হাৰ্ডনো নাই ৰাতিয়ে মৰি থাকিলে তেনেকুৱা নিচিনা হৈছিলে তেতিয়া ইফালে এখন গাঁৱত চিপ লোৱাই মানুহ মৰা বহুত আছে নেকি নাই কিয় হেৰি ঘৈণীয়েকে মৰা নাছিলে জানো এই হেৰিয়ে মৰিলে ঘৈণীয়েকে চেপেটা ঘৈণীয়েক নহয় চেপেটা হেৰি চেপেটা বাপেকহে চেপেটা বাপেকে চিপ লৈ মৰিছে ন অঁ বাবা থানৰ পৰা আহিলে কাজিয়া হাৰো নাই কিবাও নাই কি হ'ল ঘৰৰ ভিতৰত ওলালে নাজানো আৰু সেইপিনে আঁতৰ নহয় আৰু আগতে যেতিয়া আপোনালোকে ভৈয়ামত যেতিয়া আছিলে হাতী চাতীটো তেতিয়াতো কম বহুত কম তেতিয়া পাহাৰতে থাকে চাগে ন হাতীবোৰ পাহাৰতে থাকে পাহাৰেদি যায়গৈ চাগে এইফালে দি অঁ তাৰপৰা এবাৰহে গৈছিলে সেয়ালৈ কি খাব গৈছিলে কলগছ তেতিয়া মইতো নাজানো নহয় গৈছে আৰু ওচৰতে বিয়া আছিলে এখন এই ভকলা জীয়েকৰ ডাঙৰজনী তোলন বিয়া তাৰপৰা সিহঁতি আখৈ ভজা আছে সিহঁত আখৈ ভাজিছেগৈ আৰু আখৈ ভজা নিয়ম এটা আছে নহয় আখৈ ভাজি আছেগৈ তাৰপৰা মই ক'লো পাছত যাম ৰ বুলি আছোঁ আৰু তাৰমানকৈ হেৰি কৰি পেলাই নি হাতী ওলালে নহয় দৌৰ মাৰিলোঁ নহয় ৰাতি ওলাইছে নেকি ৰাতি গৈ হাতী কৰি দিছোঁ আকৌ আহি হাতী খেদিছে মানুহখিনি তেনেকুৱা এয়াতো কেইবাবাৰো হৈছে নহয় আপুনি ভৈয়ামৰ কথা কওক আপুনি যে ভৈয়ামত যেতিয়া আগতে যে আছিলে অঁ সেইখিনি পালোঁ চাপৰিত কি কৰিছিলে কি কৰিবি আৰু অনৰতো কাম নাই তাত কিন্তু পিয়ন বুঢ়া যে তেওঁৱে তাত থাকি মৰিলে ন ইয়াতহে মৰিছে তেওঁ গুচি আহিলে তেওঁবিলাকো আহিলে ইয়ালৈ কিন্তু সেইটো ভেটিয়ে মৰিছে এতিয়া থকাতে এতিয়া যে পুতেক আছে সেইটো ভেটিয়ে মৰিছে পিয়ন বুঢ়া আকৌ নেখাই নবৈ মৰিলে আকৌ চবতছে লাষ্টত আহিছে ন লাষ্টত মানে প্ৰথমতে আহিলে পাছত আমাতকৈ বহুত পাছত চবতছে প্ৰথম কোন আহিছে হেৰি প্ৰথমতে ৰূপেশ্বৰনো নৈ পানী নৈ বাঁহোতে আছেই তাৰপাছত আহিলে সি আগৰ পৰাই আছে ৰূপেশ্বৰ বুঢ়া পাহাৰতে সেইটো ভেটিতেই ৰূপেশ্বৰ বুঢ়া চিনি নাপাহৰি অঁ সেইটো আমি বিয়া নৌ পতাৰ পৰা সেয়াতে দেখিছোঁ তাৰপৰা আহিলে বলুবুঢ়া ঘৰ আছিলে সেইখিনিত বহা চাপৰি নিচিনাকৈ আছিলে প্ৰদীপ বাপেকৰ নাম বলুবুঢ়া নহয় সেয়াত সেই এনেকৈ আছিলে তাৰপৰা সেইপিনে বাপীৰ বাপেকটো আছিলে সেইখিনিতে সেইখিনিতে সিহঁতি ম'হ চৰাই ম'হ বান্ধে তাত তেনেকৈ আছিলে তাৰপৰা গ'ল নাই পানী হ'বলৈ ধৰিলে পানী হওঁতে মানুহখিনি চব উঠি আহিলে পানী হওঁতে উঠি আহিলে চব মানুহ বাকী সেইফালৰখিনি আগে আহিলে ৰদেই এইপিনে বৰিখোৱা ঘৰ আহিলে তাৰপৰা এইপিনে কাৰ আহিছিলে জানো পাহৰিছোঁ এতিয়া দেই সেইখিনি আহিলে তাৰপাছতে আমি আহিছোঁ আমি বাপেকৰ বেমাৰ ধান সেই বছৰে আমাৰ ধান গৈছে পানীয়ে মাৰিলে ধান নেকি ধানৰ ভঁৰাল উটি গৈছিলে ফাটি ভঁৰাল ফাটিলে তাৰপাছত হেৰিতে যোৱা বেমাৰ হৈছে বেমাৰ ডিব্ৰুগড়ত থৈছোঁ আৰু মানুহখিনিয়ে ইয়ালৈ লৈ আহিছে ইয়াত বহা এটা বনাই থৈছিলোঁ গৰু বান্ধিম বুলি এনেকৈ সৰু জুপুৰি ঘৰ এটা সেয়াতে গৰু বান্ধিছোঁ সেয়া থাকিলোঁ আৰু ইয়াত খেতি পথাৰ কৰোঁ আৰু খেতি আৰু কৰা মানুহ নাই যেতিয়া ইয়াত আহি গ'ল ইয়াত আহিলে সেইখিনি ঘৰখিনি কি এনেকৈ আছিলে নেকি তেনেকৈ আছিলে পাছত ভাঙি কৰি লৈ আহিলোঁ কেইবছৰমান পিছত ভাঙি কৰি লৈ আহিছে 2 বছৰমানৰ পাছত আৰু ভঁৰাল চৰালবোৰ সেইবোৰ চব আনি ইয়াত ক'ত দুলি বা মেৰ বনাই থৈছিলোঁ খেতি কৰা মানুহ হ'ল আৰু নতুনকৈ বনাবলগীয়া হ'ল আৰু ইয়াত নতুনকৈ বনাবলগীয়া হ'ল তেনেকুৱা হ'ল এতিয়া ভৈয়ামত গ'লে বাৰীবোৰ চাওঁ মানুহৰ ভাল লাগে ন পুখুৰী ফুল চব আছিলে ন এই আমে খাবিনে কঁঠালে খাবিনে আৰু হেৰি কি কয় এই মেচিনো আছে ন ধান কুটাৰ হেৰি আছিলে তেনেকুৱা সৰহভাগ আমাৰ ঢেঁকী মেচিন নাছিলে মেচিনটো এই কি কয় হেৰি ঘৰ আনিছিলে লাষ্টত পিয়ন বুঢ়া ভাইক হেৰিয়ে আনিছিলে
কি কয় জোঁৱাইকে হ'ব পাৰে ইয়াত হেৰি কৰিছিলে আনি পেলাই হেৰি কৰি সেইটো মই পাহৰিছোঁ এতিয়া আপোনাৰ তেনেকৈ মেলত ধান নুশুনা ঢেঁকীতে চিৰা এমোন খুন্দো ৰাতিয়ে উঠিয়ে খুন্দো তেতিয়া আৰু বিহুৱে হওক ইয়াতে চিৰা সান্দহটো চব ঢেঁকীতে এতিয়া মেলত দিয়া নিয়মেই নাই আৰু গৰুৱে হাল বায় চবতছে বেছি খেতি কাৰ আছিলে ভৈয়ামত তেতিয়াৰ পৰা তেতিয়া সেই পদ্মেশ্বৰহঁতৰ সিহঁতৰ হেৰি ঘৰ এই ভাইটি আকৌ হেৰি ভাটৌ বুঢ়া চন্দী বুঢ়া সিহঁতৰখিনিয়ে মাটি হয় পদ্মেশ্বৰহঁতৰ পিয়ন বুঢ়া ঘৰ মাটি হয় তাৰপৰা সিহঁতৰ বগা বাপেক ককাকৰ মাটি হয় সবেশ্বৰ মাটি হয় আমাৰ ঘৰ কম কিয় কম আপোনালোকৰ আৰু বুঢ়া দিনতে তাককে ৰখালে পায় নাজানো নহয় আকৌ বাপেকৰ দিনতে কমকৈ ৰখাইছে আৰু ভাই ককাই বেছি আছিলে চাগে ভাই ককাই মানে আমাৰ বুঢ়া দুজনেই পৱনা আমাৰ মানুহজন তাৰপৰা ছোৱালী দুজনী আছিলে ছোৱালীকো দিবলগীয়া হৈছে অঁ তাৰপৰা আকৌ এইপিনে এইহঁতৰ দেৱেহঁতৰ হ'ল সিহঁতৰ বুঢ়াটো এটাই অকল দেৱেই এতিয়া সেই দেৱে ভাগৰ 3টা ল'ৰা হ'ল হয় কণভা ভাইটি 3টা এতিয়া 3 ভাগ হ'ব অঁ তেনেকুৱা দেৱে বুঢ়া মৰোতে দেৱে বুঢ়া পাইছোঁতো এতিয়া বেছিদিন নাই হোৱা নহয় বেছিদিন নাই হোৱা তেওঁলোকে নাতি পুতি দেখি ল'ৰা বোৱাৰী পাতি আমাৰ বাপেক ভাই নাপালে দলনিত পোনা মেলি থৈ গ'ল পোনা মেলিলে মাকে চৰা ডাঙৰ দীঘল কৰিলোগৈ আৰু য'তে ত'তে ঠিকেই আছে কিবা আৰু সেনেকাই হৈছে লাহেকৈ অঁ এতিয়া তাৰ হৈছে তেনেকুৱা কিন্তু আগৰ যুগটো বেলেগ এতিয়া যুগটো বেলেগ এতিয়া ধৰি লওক আজিকালি আগতে কষ্ট আছিলে আগেও হেৰি এই ইয়াত কঠীয়া তুলিবি হাই ইয়াত ৰুবলৈ যাবি তেতিয়া আকৌ 10 টকা 5 টকাহে হাজিৰা এনেকুৱা সেয়াই আনি আকৌ ল'ৰা ছোৱালীক খোৱাবিহি সেনেকুৱা আছিলে মোৰ সেইটো যুগ মনত পৰিলে মোৰ বৰ দুখ লাগে অন্তৰখনত এতিয়া ভৈয়ামৰ ভেটিত যদি মানুহে যদি ঘৰ বনায় যাব নাই আকৌ যাব মানুহ কিয় কেলৈ যাব তাৰমানে নৈ পানীটো নোহোৱা হ'লতো আৰু ল'ৰা ছোৱালীৰ সংখ্যাও বাঢ়ি গ'ল এটা সময়ত যাব কিন্তু যাব তাত খেতি এতিয়া বহা নিচিনাকৈ খেতি কৰিবলৈ আলু খেতি কৰিবলৈ খুব মজা হৈছে নহয় মানুহ বহিছেগৈ হেৰি কৰি এতিয়া এই পকলিতা ঘৰ এতিয়া সিহঁতৰতো বহা হিচাপে তাতে গৰুৱে গায়ে চব তাতে আছে ছাগলী গাহৰি আগতে মানুহে ভৈয়ামৰ পৰা পাহাৰত বহা নিচিনা আছিলে আকৌ এতিয়া পাহাৰৰ পৰা ভৈয়ামত এতিয়া পুষ্পহঁতৰখিনি সিহঁতো বহা গৰুৱে গায়ে চব তাতেই ছাগলীয়ে এইফালে ৰখাল ন এতিয়া আমি এতিয়া যদি তাত হেৰি কওঁ কেতিয়াবা মতা হোৱালে তাতে বোলো হেৰি ঘৰ এটা বনালোহেঁতেন ছাগলী গাহৰি পুহি গৰু হাই হুৰুকৈ আনিলোহেঁতেন বান্ধিলোহেঁতেন সেই কমে চলি থাকিলোহেঁতেন মাইকী হৈ এতিয়া নোৱাৰো নহয় এতিয়া গছৰ ওপৰত উঠিব নোৱাৰো কৈছোঁ সঁচাকৈ আকৌ এতিয়া মতা মানুহ হ'লে যেনে হ'লেও ভাল এতিয়া সবেশ্বৰতে তেনেকৈ যদি বহাটো বনাই ল'লেহেঁতেন একালো নাই ভঁৰালো নাই খোৱা সময়ত খালি নোখোৱা সময়ত নাই হয় নহয় আমাৰহে দিগদাৰ এইখিনি মাটিত কোন আছিলে তেতিয়া ডিব্ৰুগড়ীয়া মানুহ আছিলে ন ক'ত এইখিনি এইবোৰ টিলাত বাগান চাগান ইয়াত ডিব্ৰুগড় মানুহ এটা আছিলে চলেন দিহিঙীয়া বুলি তাক লগ পাইছে সেয়াকো লগ পাইছোঁ মই সেই তেতিয়া চোলাই বনাইছিলোঁ হয় চলেন দিহিঙীয়া লগ পাওঁতে সি মাটিখিনি চলেন দিহিঙীয়াই মাটিখিনি আলফাক বিকিলে নেকি সি হেৰি কৰা নাছিলে তাৰ ককায়েকেহে কি কৰিলে নাজানিলে প্ৰথম আছিলে হেৰি কি কয় আমি শুনামতে নেপালী শুনামতে নহয় দেখা মতে কওক নহয় হেৰি যে গোঁসাই এজনে মাতে নহয় সেইবোৰ মই জানো আমি তেতিয়াৰ পৰা জানো আৰু তেতিয়া ইয়াতে খেতি পাতে আমিতো বেলেগৰ পৰা অহা মানুহে ইমানখিনি আৰু হেৰি কৰিব নোৱাৰিম আৰু তেনেকুৱা সেই গোঁসাইজন কি নামটো মনত আছিলে পাহৰিছোঁ কি গোঁসাই আছিলে ৰাম গোঁসাই সেইজনৰহে মাতি আছিলে তাৰপৰা হেৰি আছিলে আকৌ তেতিয়া হেৰি চেনবাৰী কয় বৰ যে হেৰি পাত ডাঙৰ এইখিনিতে তহঁতৰ মায়ে ৰুয়ে থৈছিলে এইখিনি এজোপা নে দুজোপা খুব গোন্ধাই যে তেনেকুৱাহে আছিলে চিত্ৰনলা চিত্ৰনলা গছ কুঁহিয়াৰ খেতি আছিলে বুলি কয় মানুহে কুঁহিয়াৰ খেতি এইটো চাইডত আছিলে
নতুন গাঁও খেতি কৰা নাছিলে ন মানুহে সেয়া নেপালী সেইখিনি সেই চাইডত নেপালী আছিলে আমি আহোঁতে নেপালী মানুহ আছিলে নেকি নতুন গাঁৱত অঁ তাৰপৰা সেই হাতীয়ে মৰাৰ পৰা মানুহবোৰ গুচি গ'ল সেইখিনি নেপালী মানুহ আছিলে গোটেই তামোল বাৰী চব আছিলে এই দুই পাহাৰ মাজেদি ভোট দিবলৈ গৈছোঁ প্ৰথম বছৰ কোনে আপোনালোকে লবণ ঘাটত অঁ এই ৰাস্তা আছে ন এইফালে এইটো ৰাস্তা আছে নে এইভাগেদি দুই পাহাৰৰ ইফালেদি গ'লে মানে দুই পাহাৰৰ মাজেদি সেই পানীৰ টেংকিটো যে আছে পানী টেংকিটোৱে হৈ গৈ সেইপিনে হেৰিটো লবণ ঘাটত লাগে লবণ ঘাট ক'ত লাগে কোন ঘৰত লাগে লবণ ঘাট এইপিনে যে কাঠৰ মিলটো আছে আছিলে কাঠৰ মিলটো এতিয়া আছে নাজানো কাঠৰ মিলটো নাই নেকি এতিয়া নাই পাই সেইভাগে গৈ লাগে এতিয়া সেইখিনি হেৰিটো নাইলে সেইটো ভেটি পেলাই ফেঞ্চিং লগালে পায় হেৰি জাতকা দি হেৰি দি থৈছে কাৰেণ্টৰ হেৰি তাৰ কাষেদি যাওঁ কাষে ৰাস্তাটো একেবাৰে লবণ ঘাটত লাগে আৰু সেইটো ৰাস্তা এতিয়া আকৌ হাবি হ'ল নহয় নোৱাৰে যাবলৈ নোযোৱা হ'ল নহয় মই যাব লাগিব তাৰপৰা যেতিয়া আমাৰ বাপেকৰ বেমাৰ হয় গছ দিওঁ নহয় আমি কাঠৰ মিললৈ পইচা দিয়া নাই তাৰপৰা গ'লোঁ নহয় এদিন গৈ হেৰি এদিন নহয় কেইবাদিনো গৈছোঁ মোৰ আগে যে হাতীটো গৈ আছে মই ক'বই নোৱাৰো দেখাই নাই মই পাছে গৈছোঁ তাৰপৰা হাগি থৈ গৈছে ধোঁৱা ওলাই আছে তাৰপৰা এইবোৰ কিন্তু ধোঁৱা ওলাই আছে আৰু তেওঁ কেনি গ'ল শুকান জেগাটো ধৰিব পৰা নাই গৈ আছোঁ নাই ক'তো নেদেখিলোঁ ফিচাৰী এটা আছে ফিচাৰী কাৰণ পালোঁগৈ ফিচাৰী হেয়াত আকৌ সেইখিনিতে আছে আগলৈ অকণমান হয় নেকি অঁ তাৰপৰা হেৰিয়ে আকৌ কি কয় এইটো পোনা ভৰালি কয় পোনা ভৰালি আকৌ সেইখিনিতে আছিল নহয় ঐ ক'লৈ যাওঁ কৈছে মই মেললৈ যাওঁ ঠিক তাৰপৰা বোলে মেললৈ যাওঁ কেলৈ মই বোলে এনেকুৱা পইচা পাবলৈ আছে মানুহজনক ডিব্ৰুগড় পেলাই থৈছোঁ এনেকুৱা কথা মৰিবলৈ আহিছে এইফালে হাতীটোত এতিয়া এইপিনে গৈছে কঢ়িয়াটো মই বোলো নাই দেখা বুলি কৈ থ'লোঁ বা হাগা গোচ বা দেখিছোঁ বোলো নাই কোৱা আকৌ মই গোচ বাতে সেৱা কৰিছোঁ তেওঁ তাৰপৰা সেইদৰে কৰি আৰু গৈ আছোঁ আহি ক'লে তাৰপৰা হেৰি পালোঁগৈ লবণ ঘাট হেৰি যোনজনে লৈছে কাঠ মেলৰ পাৰ হৈ গৈ আকৌ ইটো পাৰ হৈ গৈছোঁ তাত গৈ কৈছোঁগৈ কৈ পেলাই বোলে হেৰি কৰিব কালি আমি নিজে দি থৈ আহিমগৈ আপুনি আহিব নালাগে সেইদৰে ক'লে আৰু কোৱাত আৰু হ'ব তেতিয়াহ'লে এতিয়া এইফালে নাযাবতো বোলে হাতী পাৰ হৈছে কৈছে দুই পাহাৰ মাজেদি তাৰমানে অহা যোৱা কৰিছোঁ মই এতিয়া পইচা নহ'লে কিয় যাম কৈছোঁ গাড়ী ভাড়াটোতো লাগিব কৈছোঁ তেতিয়া গাড়ী ফ্লাই চলেনে অঁ এখন দুখন চলে আৰু কি চলে সেই 407 না কি এইবোৰ হেৰি চেৰিবিলাক চলে আৰু অঁ তেনেকুৱা আছিলে 407বিলাকে চলিছিলে এই বাছবোৰ তাৰপৰা সেইদৰে কৰি আৰু দিলে পইচা এইকেইটা লৈ যায় তথাপি এইপিনে নাযাবি তেতিয়াতো বাবা থানতো একোৱেই নাই অঁ তাৰপৰা আহি আছোঁ একদম বাবা থানৰ গছৰ ডাল চাল ভাগি বতাহ বৰষুণে ভাঙি থৈছে নহয় সেইকাৰণে বহুত ভাল ভাল হেৰিখনৰ সেইখিনিতে ৰখি থাকিলে গেটখনৰ সেইখিনিতে ৰখি পাছত আহিছে সেইখিনি সেইখিনিতে এডাল হেৰি পৰি আছে হেৰি কৰি বতাহ বৰষুণত অলপ লৈ মই ঘূৰিলোঁ অকলে অঁ ল'ৰা ছোৱালীৰ পেটৰ লগত মানুহটো বেমাৰৰ লগত সেইটো একেবাৰে সৰু নহয় জেতুকী এটা ল'ৰা এটা চলিহে কাৰ আপোনাৰ 4জনী মিণ্টু বাই প্ৰথম মিণ্টু বাই তাৰপৰা ভাইদা তাৰপৰা মাজনী বুলি এজনী চিনি পায় অঁ তাৰপৰা কণ ইয়াতেচোন বাপেকৰ নিচিনা দেখিবলৈ কাক লাগে মাজনী বাপেকৰ নিচিনা দেখিবলৈ অঁ আৰু জেতুকী বাই তাও অকণমান হেৰিটো আছে বাপেকৰ নিচিনা ভাইদাকটো আপোনাৰ নিচিনা লাগে আৰু মিণ্টু বাইক আপোনাৰ নিচিনা লাগে আমাৰ মোমাইকহঁতৰ হেৰি গ'ল কোনে চেহেৰাটো কোনে ভাইদা মোমাইককেইটা তেনেকুৱা খালি আৰু এজন মাজুজন হেৰি ক্ষীণ এই ডাঙৰজনো শকত হৈছে এতিয়া বুঢ়া হৈছে নহয় হেৰি ক্ষীণালেগৈ বহুদিন নাযায় কামো ল'ৰা এটা ছোৱালী 4জনী
5জনক খুৱাইছিলোঁ। অকলশৰীয়া মানুহ সেইপিনে কৈছে মানুহ হাতী মাজে মাজে ঘূৰি হাতীৰ মাজে মাজে ঘূৰি ঘূৰি বাইদেউ এতিয়া আপোনাৰ বয়স কিমান হ'ল? এতিয়া মোৰ হেৰি মতে ভোটৰ কাৰ্ড মতে হেৰি হৈছে 72 হৈ আছে। 70 মান হ'ব, 70-80 ভিতৰতে হ'ব। তেনেকুৱাই হ'ব। ভূমিকম্পটো পাইছিলে নাই? 1950 চনৰ নাই পোৱা চাগে নহয়, নাই পোৱা 72 হ'ল নাপাব। অসমত বহুত ডাঙৰ ভূমিকম্প হৈছিলে 1950-ত, সেইটো পাইছে নাই? শাওণমহীয়া নাই, ভূমিকম্প এটা হৈছিলে, বহুত ডাঙৰকৈ ভূমিকম্প এটা হৈছিলে, পোৱা নাই চাগে? সৰু থাকে, নাই পোৱাই নাই, মনত থাকিলেই হয়। বহুত মানুহৰ সেইটোতে সুধিলে গম পায়, বুঢ়া বুঢ়ী মানুহক সেইটো সুধিলে গম পাবি আৰু। আৰু কি পাইছে আপুনি জীৱনত? আপোনালোকে কি পাইছে গম পায়? ক'ভিড পাইছে, ক'ভিড। আৰু এনেকৈ বানপানীটো পাইছে, 65 চনৰ বানপানীটো পাইছে। তেতিয়াই মানুহ মৰিছে। কেলে হেৰি 65 চনত নে কোন চনত দলঙত হেৰি পুলিচ এজন মৰা নাই? অচি এজন মৰিছে বুলি। অচি এজন মৰিছে, সেই বছৰে ইয়াত মানুহবোৰ উঠিছে। মানুহ বচাব গৈ অচিজনে মৰি গ'ল, ডুবি গ'ল। তাৰ পাছৰ হেৰি কৰি পেলাই তাৰ পাছৰ বছৰ হেৰি কি কয় হেৰি মৰিছে, বহাগী সেই তাহাঁতৰ এতিয়া হেৰি চিন্তা কৰিব নোৱাৰা হ'ল। ভৈয়ামত ভাল লাগে নে পাহাৰত ভাল লাগে? আগতে ভৈয়ামত বেছি ভাল, ঠাণ্ডাও ইমান হেৰি নাই, তাৰমানে হাতী তাও ইমান হেৰি নাছিলে। এতিয়া ক'ত এতিয়া ইয়াতো আধা জীৱন কটালে, ইয়াতো আধা, এতিয়া ভৈয়ামত আধা জীৱন কটালে, ক'ত বেছি ভাল লাগে? সমান ক'ব লাগিব এতিয়া, একেই পাহাৰত উঠা নমা বেছি যে কিছুমান মানুহ বেয়া পায়। কৰা মেলাটো একেখিনি কামেই, খোৱাটো একেখিনিয়ে, হয় নহয়? সেই তেনেকুৱাই, খালি খেতিটোহে দূৰ হৈ যায় আৰু গৰু ছাগলীখিনি। ভাল লাগিলে আপোনাৰ অলপ কিছুমান বস্তু দেখাওঁ। এইটো আপোনাৰ আঙুঠিটো কোনে দিছে? ইমান ধুনীয়া আঙুঠি, নিজে আনা। আৰু এইটো কিহৰ চাবি? এইটো ঘৰৰ চাবি, আকৌ জেতুকী ঘৰ হেৰি ঘৰৰ চাবি। আৰু তামোলৰ টোপোলাটো দেখাওঁ। তামোলৰ টোপোলাটো সেইটো হাতত ধুনীয়া তামোলৰ টোপোলা ল'ব লাগে, তাৰমানে হেৰি কাপোৰৰ হাততি লৈছোঁ, পলিথিনৰ হাততি। তাৰপিছত কাণফুলিযোৰো ভাল লাগিছে, দাঁতকেইটা অলপ ভাল জানো? দাঁতকেইটা তামোল খোৱা মানুহৰ দাঁত কেনেকৈ হ'ব আৰু? ইয়াত আৰু মানুহ সোণৰ দাঁত লগাই, আপুনি তামোলৰ দাঁত লগাই ল'ব। ৰং কৰি ল'ব লাগিব। আপোনাৰ এতিয়া ভাল নামটো কি জনাব আকৌ? আপোনাৰ ভাল নামটো কি? এনেই মানুহেতো আমিতো জেতুকী মাক বুলিহে জানো। জেতুকী মাক। আপোনাৰ ভাল নামটো কি? নামটো সোণটি শইকীয়া। শইকীয়া মানুহ নেকি আপুনি? সোণটি শইকীয়া, ঠেঙাল আকৌ বোলে। আগতে ঠেঙাল লিখিছিলে, এতিয়া আকৌ ইয়াত আকৌ শইকীয়া নহয় নেকি? শইকীয়া সোণোৱাল। সোণটি শইকীয়া, গম পাইছোঁ। সেই এতিয়া ছোৱালী মানুহ লোকৰ ঘৰহে ন, লোকৰ হেৰিটোৱে ল'ব এতিয়া। ঠিক আছে, এতিয়া বাপে মা হেৰিটো লৈ থাকিবি, হয় নাই? ভাল লাগিলে। ভৱিষ্যত আপোনাৰ নাতি পুতি এইবোৰক চাওক ন, দেখুৱাবি। নাতি পুতি নহয়, একদম পৰৰ নাতি। এতিয়ালৈকে দুনাতি হ'লেই। কেইটা নাতি হ'ল? দুনাতি। নিজৰ তাৰমানে মাজনী যে, মাজনী ল'ৰা দুটা, ছোৱালীজনী বিয়া দিলে। ছোৱালীজনী নাতি দেখিলোঁ, নাতি নহয়। এতিয়া আমাৰ সোণটোৱে অনা হ'লে নাতি দেখিলোঁচোন। না বোলে বাপেকে এতিয়া যোনটো বয়সত আনিছে নহয়, সোণটোৱে যদি সেইটো বয়সত আনিলে নাতি আকৌ হেৰি হ'ল, ফুটি দেখিব। ঠিক আছে দিয়ক, ভাল লাগিলে। আকৌ দেখিলোঁ, গাখীৰ খাই থাকিম, গাখীৰ জানো কি হয়, কেইদিনলৈ পাওঁ নাজানো।